নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে কুশলে আছে। আজি বৰষুণ দিলে, মানে পুৰা দিছে মানে ৰাতিপুৱা, আৰু বৰষুণ দিলেতো শুই ভাল লাগে। অকণমান উঠাটো দেৰি হৈছে, বৰষুণ দিও মানে পোহৰ হ'লগৈ আৰু ইয়াত দেখিছে না পানী হৈ আছে। বৰষুণ দি বতৰটো ঠাণ্ডা কৰি ৰাখিছে, এতিয়া পঢ়িবলৈ ভাল হৈছে। অকণমান পঢ়োগৈ বলক। পুনৰ মই আজি আকৌ আৰম্ভ কৰিব লৈছোঁ, কাৰেণ্ট এফেয়াৰে আৰম্ভ কৰিম বাৰু। তাৰপিছত আজি বতৰটো খুব ধুনীয়া, বৰষুণ দিলে, ঠাণ্ডা হৈ আছে, গৰম নাই, অকণমান ধুনীয়াকৈ শান্তিমতে পঢ়িব পৰা যাব। মই এতিয়া কাৰেণ্ট এফেয়াৰটো ক্লাছটো শেষ কৰি লওঁ। ক্লাছটো আহিলে ক্লাছটো শেষ কৰি পিনি আপোনালোকক মই জনাই আছোঁ আজিনো মই কি আজি ক্লাছটো ইণ্টাৰেষ্টিঙেই হ'ব অকণমান। আজি আপোনালোকক দুই এটা ইনফৰ্মেশ্যন দি দিম, আপোনালোকে সেইমতে চাব পাৰিব। মই এতিয়া ক্লাছটো শেষ কৰি লওঁ ৰ'ব। চাহ একাপ বনাই আনিলোঁ, চাহ একাপ খাই লওঁ। তাৰপিছত আৰু আজি ছেশ্যনটোত কি বুলি কয়, মানে কাৰেণ্ট এফেয়াৰটোত ক'বলৈ মানে এইখিনি আপোনালোকে চাইছেই চাগে। যদি পৰীক্ষাটো অৱতীৰ্ণ হ'ব আপোনালোকে এইখিনি চাইছেই, তথাপিও মই দুটামান ক'ব বিচাৰিছোঁ। যিটো 1979 পৰা 85লৈকে যিটো আমাৰ অসম আন্দোলনটো হৈছিলে যে মুভমেণ্টটো, তাৰ ওপৰত যিটো আমাৰ অসম চুক্তি হৈছিলে, সেই অসম চুক্তিৰ এতিয়া জাষ্টিচ বিপ্লৱ কুমাৰ শৰ্মা ছাৰৰ এই কমিটিখনৰ বিষয়ে অকণ ভালকৈ চাব। এতিয়া আমাৰ অসমত যিকোনো নটিফিকেশ্যন বা এইখিনি যিখিনি ইংলিছৰ লগতে অসমীয়াটো আহিব। এই অসমীয়ালৈ ট্ৰান্সলেট কৰিবৰ কাৰণে দুখন ইউনিভাৰ্চিটি আৰু অসম চৰকাৰটো বাৰু কৈ দিছোঁ, অসম চৰকাৰ আৰু দুখন ইউনিভাৰ্চিটি। কোন দুখন ইউনিভাৰ্চিটি এইটো অলপ চাই থ'লে ভাল হয়। আৰু এই যদি আপোনালোকে এই কমিটিখনত যদি ভালকৈ যদি চাই নহয়, তেতিয়া গোটেইখিনি তাত ডাটাটো পাই যাব। আৰু মই কৈ থাকিবলৈ ইমান দৰকাৰী নাই, তেতিয়া আপোনালোকে ভালকৈ এইবোৰ চাই ল'ব। তাৰপিছত আৰু আজি এইটোৱে কৈছোঁ, বাকীখিনি আপোনালোকে নিশ্চয় চাইছে চাগে, মই কি ক'বলৈ নাযাওঁ বাৰু এতিয়া। তাৰপিছত এতিয়া চাহ একাপ খাই কৰি আৰু অলপ ক্লাছ কৰিবলগীয়া আছে, সেই ক্লাছখিনি কৰি লওঁ। ক্লাছ কৰি পানি তাৰপিছত গাটো ধুই পাই ভাতটো খাওঁ বলক। আহক মোৰ লগতে ভাতকেইটা খাওঁ। ৰঙালাও আলু দালি বনাইছিলে, সেইদিনা বজাৰৰ পৰা লৈ আহিছিলোঁ যে কুমলীয়া ৰঙালাও খাবলৈ সোৱাদ হয়, একো পেলাবলৈ দৰকাৰ নাই। মানে আমি এনে ৰঙালাও চাল বাকলি, মানে সেইটো ভিতৰৰ যিটো ছাল এটা থাকে যে, সেইটো পেলাবলৈ দৰকাৰ হোৱা নাই। এইফালে জলকীয়া এটা লৈ লৈছোঁ, পিঁয়াজ এডোখৰ, মানে মোৰ ল' প্ৰেছাৰ, পিঁয়াজ খাই থাকোঁ, সেইকাৰণে। হাই প্ৰেছাৰ থকা হ'লে নহৰু খাই থাকিব। দেখিছে নাই, দেখিবলৈ ভাল লাগিছে আকৌ। ৰাতি ভাত সাজ নেদেখাওঁ আৰু ৰাতিলৈ মানে ভাতো এয়াই, চব্জিও এয়াই, তাৰপিছত আৰু কিবা এটা অকণমান ভাজি কৰি ল'ম। আৰু বুট চুট তিয়াই থোৱা আছে, সেইখিনি ভাজি ল'ম আৰু এতিয়া এইকেইটা খাওঁ। বতৰ একদম আন্ধাৰ কৰি আনিছে আৰু বতাহ বৰষুণ দিব এতিয়া। আৰু এনেকুৱা ঠাণ্ডা বতৰত লাল চাহ একাপ লৈ পেলাই অসমীয়া সাহিত্য পঢ়ি পেলাই খুব ভাল হৈছে। বিশেষকৈ উপন্যাসসমূহ, গল্পসমূহ মই এতিয়া কি কৰিম, চাহ একাপ বনাই খাই ল'ম। খাই আৰু অসমীয়া সাহিত্যৰ কিতাপখন উলিয়াই ল'ম। মানে মই অসমীয়া বুকৰ পৰা পঢ়িম আৰু, মানে অসমীয়া সাহিত্য, উপন্যাস বা গল্প নহয়, অসমীয়া সাহিত্য পঢ়িম, মানে ৰিভিজন দিম আৰু অসমীয়াৰ বুকখনৰ পৰা। তাৰপিছত আৰু এটা কথা ভাবিছোঁ, মই উপন্যাসেই হওক বা গল্পই হওক বা যিকোনো কিতাপৰ পৰা মানে মই পঢ়ি, মানে এটা চেপ্টাৰ পঢ়ি পানি মানে ভিডিঅ' আকাৰত দিবলৈ চেষ্টা কৰিম। আপোনালোকে বিচাৰে নাই বাৰু কমেণ্ট কৰি জনাবচোন। বতৰটো কিন্তু খুব ধুনীয়া কৰিছে, ৰুমটো আন্ধাৰ হৈ গ'ল, লাইট জ্বলাই ল'ব লাগিব এতিয়া। বৰ ধুনীয়া পৰিৱেশ এটা লাগিছে। বৰষুণ দিলে মই বৰষুণৰ ক্লিপ এটা লগাই দিম বাৰু। বৰষুণ পৰিছে এটুপ টুটুপ, গছৰ পাতবিলাক কেনেকৈ লৰিছে দেখিছে। হালে জালে ঐ, কি গান এটা আছে যে, মই ভালকৈ নাজানো। ঠাণ্ডা বতৰ, ভাত পানী খোৱাৰ পিছত কি কৰিব আৰু, এনেই বহি আছিলোঁ মোবাইলটো চাই। তাৰপিছত বতৰটোও বেয়া কৰি আহিছে, মানে দেখাইছোঁ নহয় কেনেকুৱা বতাহ মাৰিছে। ঠাণ্ডা গৰম নাই বাৰু, ভালেই হৈছে। এতিয়া সেইকাৰণে ভাবিছোঁ এনেকুৱা বতৰটো পঢ়িবলৈ ভাল, অসমীয়া ভাল উপন্যাস পঢ়ি থাকিবলৈ খুব ভাল লাগে, নহয় জানো। এতিয়া মোৰ ইয়াত মানে উপন্যাসবিলাক নাই। মানে মই ভাবিছোঁ যাব লাগিব দোকান, কিতাপৰ ষ্ট'ৰলৈ, বুক ষ্ট'ৰৰ পৰা দুখনমান আনি থ'ম। তাৰপিছত আৰু ভাবিছোঁ, মই কৈছিলোঁ যে এতিয়া এনেকৈ চাগে মই ভিডিঅ' বনাই পিনি আপোনালোকক আপলোড কৰিম চাগে, আপোনালোকলৈ দিম চাগে। কেনেকুৱা পাই জনাবচোন বাৰু দিলে মানে। তাৰপিছত এতিয়া অসমীয়াৰ বুকখন, এইখন কিতাপখন দেখাত এনেই বহুত ডাঙৰ লাগে, কিন্তু মানে A4 চাইজত যদি এই কিতাপখন কৰা হ'লহেঁতেন, তেতিয়া কিতাপখন অকণমান সৰু দেখা হ'লহেঁতেন।
এতিয়া যিহেতু এখন সৰু A4 সাইজত নহয় সেইকাৰণে বস্তুটো ডাঙৰ ডাঙৰ লিখা লাগিছে A4 সাইজ হোৱা হলে মানে বস্তুটো অকমান সৰু হৈ গ'ল কিতাপখন আৰু ইয়াত গোটেইখিনি পঢ়িব নালাগে অকমান স্কিপ কৰিব পাৰিব আপোনালোকে মই এতিয়া অসমীয়া সাহিত্যটো উলিয়াই লৈছো ইয়াত অসমীয়া সাহিত্যটো খুব ধুনীয়াকে দিয়া আছে মানে গোটেইখিনি মানে বৰ ধুনীয়াকে দিয়া আছে মানে অসমীয়া সাহিত্যৰ মানে আমাৰ লেখক উপন্যাসিকসকলৰ পৰা আদি কৰি গোটেইখিনি খুব ধুনীয়াকে দিয়া আছে ইয়াত গোটেইখিনি মানে ভালদৰে কভাৰ কৰি দিয়া আছে মই ইয়াৰ পৰাই চাওঁ অসমীয়া সাহিত্যৰো আৰু এইখন পঢ়িহে ভাল লাগে অসমীয়া সাহিত্যটো গম পাইছে বেলেগ কিতাপ চালো এইখনহে বেছি ভাল লাগে এতিয়া গোটেইখিনি দিয়া উপন্যাস প্ৰথম গদ্য ৰচনা গদ্য লেখক সংকলন সকলন গোটেইখিনি একদম ধুনীয়াকে দিয়া আছে এইফালে বৰষুণ পৰিলে বৰষুণ দেখাই দিছো ৰ'ব আৰু মই পঢ়ি লওঁ এতিয়া অসমীয়া সাহিত্য বৰষুণ দেখাইছো ৰ'ব শুভ সন্ধ্যা সকলোলৈকে এই সন্ধিয়া চাহকাপ নহ'লে নোহোৱা নিচিনা আছে নহ'লে মাথাটো টিংটিঙাই থাকে চাহকাপ খালেহে শান্তি লগা হৈছে সেইকাৰণে লাল চাহকাপ বনাইছো মই গাখীৰ চাহ ইমান ভাল নাপাওঁ তেও খাওঁ আৰু কেতিয়াবা গাখীৰ চাহ খালে মানে কি হয় পেটটো ফুলি থাকে বহুত দেৰিলৈকে ভোক নালাগে গাখীৰ চাহ অভ্যাসটো বেয়া এৰিব আপোনালোকে প্ৰথমে যে অসমীয়া বুকখন যে পঢ়িছিলো আপোনালোকৰ নাই যদি এখন কিনি ল'ব নহ'লে শান্তনু কৌশিক বৰুৱা ছাৰৰ হয় ইয়াত সাহিত্যখিনি খুব ধুনীয়াকে দিয়া আছে গ্ৰন্থখিনি কি বুলি কয় সাহিত্য একাডেমী বঁটা কেতিয়া কোনখনে পাইছে মানে খুব ধুনীয়াকে এখন দিয়া আছে আপোনালোকে চাব পাৰিব এখন নাই যদি এখন কিনি ল'ব দেই এইখন ইংলিছ ভাৰ্চনো পায় ইংলিছ ভাৰ্চনটো ল'ব পাৰে মোৰ ওচৰত অসমীয়া ভাৰ্চনটো আছে কাৰণে মই অসমীয়াতে পঢ়ো আৰু কি কথাটো আছে ইংৰাজী পঢ়িলেও একেখিনি অসমীয়া পঢ়িলেও একেখিনিয়ে আৰু এতিয়া মই জিঅ'গ্ৰাফিটো ৰিভিজন দিওঁ আৰু এতিয়া নতুনকে পঢ়িবলৈতো বেলেগ সময় নাই আৰু যিখিনি পঢ়া আছে যিখিনি কপিত আছে সেইখিনিয়ে পঢ়িব লাগিব বাৰে বাৰে আৰু জিঅ'গ্ৰাফি পঢ়িয়ে মই আজি সামৰিম ভাত খোৱাটো নেদেখুৱাওঁগে আৰু ৰাতি ভাত সাজটো কাৰণ দিনত যিখিনি খাইছো ৰাতিও সেইখিনিয়ে খাম মানে সময়ৰ অভাৱৰ কাৰণে মই এবাৰতে বনাই দিছো দুইটা টাইমৰ কাৰণে এতিয়া মই ধুনীয়াকে 9টা 9:30 বজালৈকে পঢ়িব পাৰিম তাৰপিছত ভাত পানী খাই হৈ যাব মই 10টা পাৰ কৰিবলৈ চেষ্টাই নকৰো 10টা বজাত বিচনালৈ যাবলৈ চেষ্টা কৰো কিন্তু অকমান হেৰি হয় আৰু আকপিছ হয় আৰু সেইটো আৰু ইমান ক'ত টাইমে পাৰিবনো তাৰপিছত এতিয়া মই জিঅ'গ্ৰাফিখন মানে আৰু বহুত দফা আছেগে ৰিভিজন দিবলৈ এইখিনি কিমান যায় আৰু আজি খিনি শেষ কৰো তাৰপিছত চাহ কাপোৰ খাই লওঁ তাৰপিছত নেক্সট এটা ভিডিঅ'ত লগ পাই আছো ধুনীয়াকে পঢ়ি থাকক চিন্তা নকৰিব সকলোৰে সপোন পূৰণ হ'ব মই শুভেচ্ছা জনাইছো সকলোলৈকে ধন্যবাদ